নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ সংবাদ যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাট তিলিকিয়ামত এভাগী নৱনিৰ্মিত তোৰণ উন্মোচন কৰা হয় নিউজৰ ৰিপৰ্ট যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাটৰ তিলিকিয়ামত নৱনিৰ্মিত তোৰণ উন্মোচন কৰা হয় উল্লেখযোগ্য যে তিলিকিয়াম ১ নং ব্ৰাহ্মণ গাঁৱৰ হৰি মন্দিৰৰ তোৰণ ভাগি উন্মোচন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসম ভূমিত সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰি একতাৰ এনাজৰীয়ে গঢ়িছিল বৰ অসমৰ ভেটি গুৰুজনাৰ প্ৰতিষ্ঠিত নামঘৰ আৰু বাটচৰাৰ মাহাত্ম্য অতিকৈ মহান গুৰুজনাৰ এই নীতি আদৰ্শ শিৰোগত কৰি অঞ্চলটোৰ টংকেশ্বৰ বৰঠাকুৰ আৰু মাকন বৰঠাকুৰৰ স্মৃতি ৰক্ষাৰ্থে তেওঁলোকৰ পুত্ৰ কাৰ্তিক চন্দ্ৰ বৰঠাকুৰ বোৱাৰী শেৱালী বৰঠাকুৰৰ লগতে পৰিয়ালবৰ্গই স্থানীয় হৰি মন্দিৰলৈ যাতায়াত কৰা পথটিত আটক ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াই তোৰণখনি এটি পবিত্ৰ মুহূৰ্তত উন্মোচন কৰা হয় যোৰহাট নগৰৰ সমীপৱৰ্তী অঞ্চল তিলিকিয়াম ১ নং বামুণ গাঁৱৰ আজি যি নামঘৰৰ সন্মুখত এখন আটক ধুনীয়া স্মৃতি তোৰণ সাজি উলিওৱা হৈছে এই তোৰণখনি আচলতে পিতৃ টংকেশ্বৰ বৰঠাকুৰ আৰু মাতৃ মাকন বৰঠাকুৰ নামত কাৰ্তিক বৰঠাকুৰ আৰু শেৱালী বৰঠাকুৰে আগবঢ়াইছে প্ৰকৃতাৰ্থত ক'বলৈ গ'লে এইটো অত্যন্ত এটা পবিত্ৰ কাৰ্য আৰু এটা উচিত কাৰ্য হৈছে বুলি আমি গণ্য কৰিছোঁ কাৰণ দেৱতাই তনং যস্তু কুৰুতে কাৰুত্যাপি তস্য পুণ্য ফলং শ্ৰেণু মাতৃত্ব পিতৃত্ব শৈৱ লক্ষ কোটি কুলান্বিত বিষ্ণুপদে কল্পত্ৰং তিষ্ঠতে নয়তি সংশয় যে ভগৱান থকা বা দেৱতা থকা আৱাসস্থান যদি পোনে পোনে কোনোবাই নিৰ্মাণ কৰে বা অংশ কলা কাৰ্যটো কোনোবাই যদি সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে তেওঁৰ পিতৃ পিতামহ আয়তীৰ উৰুলি খোল তাল দবা শংকৰ ধ্বনিৰ মাজেৰে তোৰণ ভাগি উন্মোচন কৰাৰ পাছত সত্ৰাধিকাৰগৰাকীক হৰি মন্দিৰলৈ আদৰি অনা হয় আৰু এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সত্ৰাধিকাৰগৰাকীয়ে ধৰ্মীয় বিভিন্ন দিশৰ ওপৰত ব্যাখ্যা আগবঢ়ায় উক্ত অনুষ্ঠানত স্থানীয় ৰাইজৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল আজি তিলিকিয়াম ১ নং ব্ৰাহ্মণ গাঁৱৰ হৰি মন্দিৰৰ তোৰণ ভাগি মই স্বৰ্গীয় পিতৃ টংকেশ্বৰ বৰঠাকুৰ আৰু স্বৰ্গীয় মাতৃ মাকন বৰঠাকুৰৰ স্মৃতি ৰক্ষাৰ্থে আগবঢ়াইছিলোঁ আৰু সেই তোৰণ ভাগি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভুৱে আজি আহি শুভ উদ্বোধন কৰিলে আৰু অঞ্চলৱৰ্তী ৰাইজে এই অনুষ্ঠানটোত যথেষ্ট কষ্ট স্বীকাৰ কৰি মোক লগত সহযোগিতা কৰিছে সেয়ে আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰভু ঈশ্বৰৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভুৰ শ্ৰীচৰণত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ আমন্ত্ৰণক্ৰমে তেখেতে আহি মোৰ এই কাৰ্যভাগি সমাপন কৰিলে লগতে অঞ্চলৱৰ্তী ৰাইজে যি সহায় সহযোগ আগবঢ়ালে তাৰ বাবে মই সমূহ অঞ্চলৱৰ্তী ৰাইজৰ শ্ৰীচৰণত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ধন্যবাদ যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।